নমস্কাৰ বন্ধুসকল, মাজুলীৰ এটি সুন্দৰ আবেলিৰ সৈতে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো হৈছে পুৰণি দুদিনমান, মানে সেইদিনা আছিলে মাজুলীত ভাওনা মহৰখুটি বুলি জেগাখনত। প্ৰথমতে গৈ পালোঁগৈ আমি মনোজ দা ঘৰত আবেলিটো কটাই তাৰপিছত পালোঁগৈ এয়া দেখিছেনে ভাওনা ঘৰ মেকআপৰ ৰুম। পিছে মেকআপৰ ৰুমত কোনোৱে নাই, কি আমাক নিমন্ত্ৰণ কৰিছিলে এইজন আমাক প্ৰথমতে মূৰটোহে দেখুৱাইতে দেখিছেনে, মূৰটো বোলে জিলিকি থাকে। তেওঁ সীমান্ত দা, তেওঁ বায়ন কৰে, খুব ভাল বায়ন কৰে এজন। তাৰপিছত এয়া সীমান্ত দাহঁতৰ ঘৰৰ ওচৰ চুবুৰীয়া, তেওঁ নিমন্ত্ৰণ কৰাৰ বাবে এইটো আমাৰ পোৱালিটো নিমন্ত্ৰণ কৰা মতেই আমি গৈ পেলাই উপস্থিত হৈছিলোঁগৈ। বাকী এয়া লাহেকৈ কল্প আছিলে সেইদিনা ড্ৰেছ মেকআপ সকলো আৰম্ভ হ'ল। এইটো হৈছে মনোৰঞ্জন, ইও নিমন্ত্ৰণ কৰিছিলে মোক। তাৰপিছত এইজনে আকৌ মোক আজি চুলিটো অকণমান বেলেগ ধৰণৰ লগাই দিম বুলি ক'লে। বাকী লুকটো এনেকুৱা হৈছে, ভালকৈ দেখুৱাম বাৰু লাহে ৰ'বচোন, চাই থাকক ভিডিঅ'টো। এইটো হৈছে আমাৰ পিছত গম পাব ৰ'ব। তাৰপিছত সেইদিনা লক্ষী আছিলে আমাৰ ললিত, এয়া আছে মনোৰঞ্জন, এজনেও মোক নিমন্ত্ৰণ কৰিছিলে। বাকী এয়া আমাৰ মাজুলী হাঁহিমুখীয়া মানুহজন মনোজ দা, এইটো আমাৰ জিনি, মাজুলীৰ জিনি। গম পালে নহয়। বাকী বিজয়ো গৈছিলে, বিজয় মানে আগদিনাখন ভাওনা আছিলে, মোৰ পিছদিনা কিন্তু মোৰ ভাওনাৰ কাৰণে সি ৰৈ দিলে। কিন্তু বিজয় আমাৰ জিনিটো এইটো বেগফালে আছে। তাৰপিছত এজনৰ আমাৰ সভাপতি মনোজ দা। বাকী এই চৈত্যদাই কৈছিলে মানে চুলিটো বেলেগ ধৰণৰ লগাই দিম, কেনেকুৱা হয় কৰিবাচোন বুলি কৈছে। তাৰপিছত মই আপোনালোকক ভালকৈ দেখুৱাইছোঁ বাৰু, চাওকচোন চুলিটো মানে নিজৰ চুলি নিচিনা লাগে। প্ৰথমবাৰ লগাই চাইছিলোঁ, কেনেকুৱা লাগে আপোনালোকে জনাব। আপোনালোকে যদি কয় ভাল লাগিছে বুলি, তেনেহ'লে নেক্সট আকৌ লগাবলৈ চেষ্টা কৰিম। বাকী কল্পক সকলোৱে চিনি পায়, মাজুলী ড্ৰেছ খুব সুন্দৰ ড্ৰেছ পিন্ধে। আচলতে মাজুলী চবতকৈ ভাল ড্ৰেছ বুলি ক'লেও বেয়া নহয়। এয়া দেখিছেনে, এইজন আমাৰ চাউণ্ডৰ বৰ মৰম লগা ল'ৰাজন, তাৰ হাঁহি নুগুচেই। তাৰপিছত লাহেকৈ আমাৰ ভাও শেষ হ'ল। এয়া মেকআপ চেকআপ আঁতৰাই ড্ৰেছ পোছাক খুলি আগৰ বগা নোহোৱা ক'লা মুখখন উলিয়াবলৈ মই ৰেডি মানে। বাকী ইয়াক চিনি পাই নাই বাৰু ৰাইজ, কোৱাখিনি পাব, বিমান, খুব ভাল ল'ৰা এটা। তাৰপিছত ভাওনা শেষ কৰি লাহেকৈ ওচৰৰে মানুহ ঘৰত আমাক খোৱা বোৱা কৰিলে খুব ধুনীয়াকৈ। দেখিছেনে, কল্প আকৌ চিট নহ'লে ওপৰত বহিবলৈ, গতিকে তলতে বহে, আৰু সিহঁতে তলত বহি খাইহে ভাল পায়। আৰু যেই কি নহওক সুন্দৰকৈ তেওঁলোকক সেৱা জনাই বাকী আমি ভাওনাও শেষ কৰিলোঁ। ভাওনা শেষ কৰি পেলাই বিদায় মাগিলোঁ আৰু ধন্যবাদ জনালোঁ মাজুলীৰ মহৰখুটিৰ সমূহ ৰাইজলৈ এই ভিডিঅ'টোৰ জৰিয়তে। বাকী পিছদিনা আহোঁতে ফেৰীত আকৌ লাগিল হোৱা দোৱা, মানে ফেৰীখন ব্ৰহ্মপুত্ৰৰ মাজতে লাগি ধৰিলে, কমলাবাৰী ঘাট হৈ আহিছিলোঁ। বাকী বাৰু যেই কি নহওক ভগৱন্তৰ কৃপাত, যিহেতু ভাওনা কৰিবলৈ গৈছিলোঁ, ভগৱন্তৰ কৃপাত ফেৰীখন লাহেকৈ ঠিক হ'ল প্ৰায় আধা ঘণ্টামান পিছত। পিছে কি হ'ব ৰাইজ, বিপদ আহিলে চব ফালৰ পৰা আহে বুলি কয় যে, আহি পাইছোঁহি দেখিছেনে বৰষুণ। আৰু যেই কি নহওক আহি পালোঁহি, দেহাটো বৰ ভাল নহয়। বাকী এনেকৈ আজি বিদায় মাগিলোঁ, বাই বাই।